1958 চনত ONGC আছাম এছেট শিৱসাগৰ 1959 চনত তেখেতলোকে খনন বিফল হ'ল। তাৰপিছত 1960 চনৰ পৰা কণ্টিনিউৱাছলি আজি পৰ্যন্ত তেখেতলোকে খননৰ ওপৰত অব্যাহত ৰাখিছে। এই খননৰ ওপৰত অব্যাহত ৰখাৰ পাছতো তেখেতলোকে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যি সময়ত ONGC এমপ্লয় আছিল 10,000, আজি সেই ONGC এমপ্লয় হ'ল মাত্ৰ 1800। আৰু তেখেতলোকে ক'ব বিচাৰে যে আমাৰ লোকচান হোৱাৰ কাৰণে আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পৰা নাই। আমাৰ প্ৰশ্ন, যদি তোমালোকৰ লোকচানেই হৈছে, যদি তোমালোকৰ প্ৰফিটৰ মুখ দেখা নাই, কেলে তোমালোকে ডাঙৰ ডাঙৰ বিয়াগম মাল্টিনেশ্যনেল কোম্পানীক তোমালোকে অইলফিল্ডবিলাক কিয় হেণ্ড অভাৰ কৰি দিছা? তেখেতলোকে প্ৰফিট কৰিব পাৰে আৰু ONGC প্ৰফিট কৰিব নোৱাৰে। এইটো কেনেকুৱা ধৰণৰ কথা? ইয়াত এটাই কথা লুকাই আছে যে তেখেতলোকে মনে মনে যিটো অসম বিদ্বেষী চৰিত্ৰ পুহি ৰাখিছিল, সেইটো বৰ্তমান মুকলিমূৰীয়াকৈ সেই কথাটো জনাই দিব বিচাৰিছে। আৰু এমপ্লয়মেণ্ট জেনেৰেট নকৰি এই মহাৰত্ন কোম্পানীটো সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া তেখেতলোকে নিমগ্ন হৈছে। গতিকে তাৰ বিৰুদ্ধে আমি ৰাইজ ওলাই আহিছে, আমি প্ৰতিবাদ কৰি ইয়াৰ পৰা অফিচবিলাক স্থানান্তৰ কৰিব বিচাৰিছে। গতিকে অফিচ কোনো কাৰণে স্থানান্তৰ নহ'ব। যদি অফিচ আমাৰ স্থানান্তৰ কৰিবলৈ ইয়াৰ পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব। কোনো যিমান লাইনৰ পৰিৱেশ সৃষ্টি হ'লেও আমি ইয়াৰ পৰা পিছলি নাহোঁ, কাৰণ ONGC আশা সম্পত্তি ইয়াৰ পৰা এটা অফিচ স্থানান্তৰ কৰিব নোৱাৰিব। 105 এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগিব। যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমত বিজনেছ চামিট পাতিছে, মাল্টিনেশ্যনেল কোম্পানীক ইয়াত ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে মাতি আনিছে, সেই সময়ত ভাৰতৰ এটা মহাৰত্ন কোম্পানীয়ে অসম বিদ্বেষী নীতি লৈ ইয়াৰ পৰা পলাব বিচাৰিছে। গতিকে সেই ক্ষেত্ৰত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি দৃষ্টি নিক্ষেপ কৰিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি নিক্ষেপ কৰি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ। কাৰণ এইটো মহাৰত্ন, এইটো অসমৰ সম্পদ, এইটো অসমীয়া আৱেগ, এইটো অসমীয়া স্বাভিমান। গতিকে অসমীয়া আৱেগ, অসমৰ সম্পদ আৰু অসমীয়া স্বাভিমানৰ ওপৰত ONGC যিটো কথাঘাত কৰিছে, তাৰ বিৰুদ্ধে আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে শিৱসাগৰ পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব।